সো আজি আমি চাম ক্লাস 10 ৰ ইলেক্ট্ৰিসিটি বা বিদ্যুৎ চেপ্টাৰটো ঠিক আছে সো এটা এটা বহুত ইম্পৰ্টেন্ট চেপ্টাৰ হয় তাৰ উপৰি আমি ইয়াতে কি কৰিম যে ফাৰ্স্ট আমি কনসেপ্ট পুৰা বুজি লম ঠিক আছে আৰু তাৰ লগত আমি যিমানবোৰ ইয়াৰ পৰা কোৱেশ্চনছ হয় আমি গোটেইবোৰ কোৱেশ্চনছ আলোচনা কৰিম ইয়াত মানে আমি ইমানবোৰ কোৱেশ্চন আলোচনা কৰিম যে এক্সামত যিবোৰ কোৱেশ্চন আহিব সব ইয়াৰ পৰা আহিব ঠিক আছে ইয়াৰ বাহিৰত এটাও কোৱেশ্চনছ নাহে ঠিক আছে সো এতিয়া কি কৰিবা তোমালোকৰ কাম হ'ল যে কি ভালদৰে পঢ়া বুজা আৰু লগতে কি কৰিবা নোটস বনাই লোৱা যিবিলাক কোৱেশ্চন আছে যিবিলাক আমি আলোচনা কৰো সেই গোটেইবিলাক কি ভালদৰে লিখি লোৱা ঠিক আছে সো আমি কি কলো কি পঢ়িম আমি পঢ়িম ইলেক্ট্ৰিসিটি বা আমি কি বুলি কওঁ অসমীয়াত বিদ্যুৎ বুজি পাইছা না কোনটো চেপ্টাৰৰ কথা আমি কৈ আছো ইলেক্ট্ৰিসিটি বা বিদ্যুৎ চেপ্টাৰৰ কথা হল সো যেতিয়া আমি ইলেক্ট্ৰিসিটি বা বিদ্যুৎৰ কথা কওঁ তেতিয়া ফাৰ্স্ট কি জানিব লাগিব জানানে চাৰ্জ বা আধান কি জানিব লাগিব আমি কি জানিব লাগিব যে চাৰ্জ শুনিছা এটো শব্দটো শুনিছা চাগে চাৰ্জ বা আমি কি কওঁ অসমীয়াত আধান সো শুনিছা নহয় কি বুলি কয় সো চাৰ্জ বা আধান মানে কি এতিয়া সো এটা কি আমি জানো কি চাৰ্জ বা আধান আমাৰ কি থাকে দুই প্ৰকাৰ থাকে দুটা থাকে হয়নে সো আমি কি জানো যে ইহত কি টু টাইপস চাৰ্জ বা আধান আমাৰ কি টু টাইপসৰ থাকে বা আমাৰ কি দুই প্ৰকাৰৰ সো কি আছিল এটা আমি কি কওঁ নাম্বার 1 আমাৰ কি পজিটিভ চাৰ্জ কি কওঁ আমি পজিটিভ চাৰ্জ বা আমাৰ অসমীয়াত কি ধনাত্মক আধান হয়নে মনত পৰিছে নাকি ধনাত্মক আধান আৰু সেকেন্ডটো আমাৰ কি নেগেটিভ চাৰ্জ বা আমাৰ কি ঋণাত্মক আধান ঋণাত্মক আধান সো এতিয়া আমি কি কলো চাৰ্জ মানে আমি গম পাওঁতে দুটা থাকে এটা ধনাত্মক আৰু এটা কি থাকে ঋণাত্মক বা পজিটিভ নেগেটিভ সো একচুয়ালি চাৰ্জ মানে কি চাৰ্জ মানে আমি যদি কওঁ যে যদি আমি হোৱাট ইজ চাৰ্জ বুলি এটা কোৱেশ্চন আহে ফাৰ্স্ট কোৱেশ্চন আমি লিখো যে হোৱাট ইজ চাৰ্জ বা আমাৰ কি যে আধান কি সো আমি কি লিখিম তেতিয়া আধান কি তেতিয়া আমি কি ক'ব লাগিব আসলতে তো কোৱেশ্চন এনেকুৱা কোৱেশ্চন এক্সামত নাহে বাৰু তথাপিতো আমি জনাৰ কাৰণে লিখি লও যে সো ই এটা কি যে ফান্ডামেন্টাল প্ৰপাৰ্টি অফ এনি অবজেক্ট ঠিক আছে ফান্ডামেন্টাল প্ৰপাৰ্টি অফ এনি মেটাৰ মানে যিকোনো বস্তুৰ এটা কি ফান্ডামেন্টাল প্ৰপাৰ্টি মানে কি মৌলিক ধৰ্ম বুলি কওঁ মানে সব বস্তুতে এটো বস্তু থাকে চাৰ্জ বা আধান কি থাকে প্ৰত্যেক বস্তুতে থাকে ঠিক আছে সো আমি তো কি ফান্ডামেন্টাল প্ৰপাৰ্টি অফ এনি মেটাৰ বা আমি অসমীয়াত কি বুলি লিখিম যে যিকোনো বস্তুৰ এটা মৌলিক ধৰ্ম বা ঠিক আছে তো সিম্পল জাস্ট আমি এনেকা বুজিলে হল আৰু মানে সব বস্তুতে কি থাকে চাৰ্জ বা আধান থাকে আৰু আমি কি কলো যে চাৰ্জ বা আধান আমাৰ কেনেকুৱা থাকে এটা পজিটিভ থাকে এটা নেগেটিভ থাকে হল সো এতিয়া আমি যেতিয়া চাৰ্জ বা আধানৰ কথা কওঁ ইয়াক কি হেৰে বুজাই জানানে ইয়াক বুজাই কিউৰে বুজাই আমি কি বুজাও যে চাৰ্জ ইজ ডিনোটেড বাই কিউ ঠিক আছে চাৰ্জ ইজ ডিনোটেড বাই কিউ ক্যাপিটাল কিউৰে বুজাই বা আমাৰ কেতিয়াবা কি যে অৰ স্মল কিউৰে বুজাই ঠিক আছে বুজি পাইছা না চাৰ্জটোক মানে কি ক্যাপিটাল কিউৰে বুজাই স্মল কিউৰে বুজাই হল বা আমি অসমীয়াত কি লিখিম যে আধানক ক্যাপিটাল কিউ বা স্মল কিউৰে বুজোৱা হয় হৈ গল সিম্পল মানে বেলেগ নহয় ইয়াক জাস্ট আমি কিউ বুলি বুজাও আৰু আমি শৰ্টকে লিখো সো আমাৰ চাৰ্জৰ একক বা ইউনিট কি জানানে the unit of charge is to star mark de likha the unit of charge is coulomb c o u l o m b coulomb jak ami ki capital c re bujai hol na coulomb mane ki capital c re yak bujai hol eto amar ki unit si unit mone rakhiba ebila ki si unit standard unit hol so অসমীয়াত কি লিখিবা আধানৰ একক হল কুলম্ব অসমীয়াৰ এককটো বেলেগ হৈ না যায়
ঠিক আছে আধানৰ একক হল কুলম্ব ইয়াক কি ৰে বুজায় ক্যাপিটাল সি ৰে বুজায় হৈ গল সো ইটো আহে কি জানা আমাৰ এমসিকিউ আহে আমাৰ যে চাৰিটা অপচন দিছে কোৱেশ্চন আহে আজিকালি তো বহুত বেছি আনয় 45 টা কোৱেশ্চন আহে তেনেকুৱা সো তাত আমাৰ ইটো কোৱেশ্চন আহে যে ইউনিট অফ চাৰ্জ লিখা আহি যায় কেতিয়াবা সো তাত বহুত কিটা অপচন থাকিব যে বেলেগ বেলেগ কুলম থাকিব আৰু কিবা কিবি সো তাৰ পৰা কোনটো লিখিব লাগে আমি কুলমটো লিখিব লাগিব যদি আধান বা চাৰ্জৰ যদি আমাৰ ইউনিট আহে হৈ গল আমি জানো যে যি কোনোটা বস্তুৰ কি থাকে ইলেক্ট্ৰন প্ৰটন ইহতৰে বনি থাকে আমাৰ সব বস্তু হয় না যি কোনো এটা এটমত কি ইলেক্ট্ৰন আৰু প্ৰটন সো আমাৰ যেতিয়া এটা ইলেক্ট্ৰনৰ কথা কও এটা ইলেক্ট্ৰনৰ চাৰ্জ আমাৰ কিমান জানানে চাৰ্জ অফ এন ইলেক্ট্ৰন এটা ইলেক্ট্ৰনৰ কি থাকে এটা চাৰ্জ থাকে তাৰ লগত এটা তাৰ চাৰ্জ এটা থাকে সো তাৰ চাৰ্জ কিমান জানানে সো আমাৰ চাৰ্জ অফ এন ইলেক্ট্ৰন ইয়াৰ ভ্যালু আমাৰ কিমান জানানে 1.6 into 10 to the power minus 19 কুলম ঠিক আছে এটো কুলম হল বা আমি অসমীয়াত লিখিলে কি কম ইলেক্ট্ৰনৰ আধান হল এটা ইলেক্ট্ৰন আধান হল এটা ইলেক্ট্ৰনৰ আধান সমান কিমান 1.6 into 10 to the power minus 19 কুলম হৈ গল সো এতিয়া এটো আমি কিহৰ কাৰণে লিখিলো এটা ইলেক্ট্ৰনৰ আমি চাৰ্জটো কিহৰ কাৰণে লিখিলো আমি তো বেলেগৰ লিখিব পাৰিলো হয় হয় না নহয় সো আসলতে ইটো কি জানে এটো মাইনাস হয় ইলেক্ট্ৰনৰ চাৰ্জটো আমাৰ হয় মাইনাস হল ইলেক্ট্ৰনৰ আধান আমাৰ কি হয় মাইনাসত আহে ঠিক আছে কাৰণ আমি কি জানো যে আধান বা চাৰ্জ আমাৰ কি এটা পজিটিভ থাকে না নেগেটিভ থাকে সো ইলেক্ট্ৰনৰ চাৰ্জটো কি হয় নেগেটিভত আহে হল সিম্পল আউটাৰ ভ্যালুটো আমাৰ কিমান হয় 1.6 into 10 to the minus 19 কুলম সো এটা কথা হল যে আমি ইলেক্ট্ৰনৰ আধান বা চাৰ্জ আমি কিহৰ কাৰণে লিখিলো মতিকা বেলেগৰ লিখিব পাৰিলো হয় হয়নে কাৰণ আমি কৈছো যে সকলো বস্তুতে আমাৰ কি থাকে চাৰ্জ বা আধান থাকে যিমানবোৰ মিটাৰ আমি পাও ম্যাক্সিমামতে আমাৰ কি চাৰ্জ বা আধান থাকে তো তাৰ কাৰণে আমি ইলেক্ট্ৰনৰটো কিহৰ কাৰণে লিখিলো জানানে কাৰণ ইলেক্ট্ৰনৰ চাৰ্জটো হৈছে আমাৰ ফান্ডামেন্টাল চাৰ্জ মানে চাৰ্জ বিলাক কেনেকুৱা থাকে এটা ইলেক্ট্ৰনৰ চাৰ্জ দুটা ইলেক্ট্ৰনৰ চাৰ্জ তিনিটা ইলেক্ট্ৰনৰ চাৰ্জ তেনেকুৱাকে থাকে হল চাৰ্জ কোনোদিন কি নহয় যে আধা ইলেক্ট্ৰনৰ চাৰ্জ হল বা আমাৰ কি যে 1.5 ইলেক্ট্ৰনৰ চাৰ্জ তেনেকুৱাকে আমি চাৰ্জ নাপাও কোনোদিন চাৰ্জ সদায় কেনেকৈ থাকে জানানে সো চাৰ্জ is always integral multiple of charge of an electron ঠিক আছে মানে এটা ইলেক্ট্ৰনৰ যিমান চাৰ্জ তাক যদি আমি কিবা এটা ইন্টিজাৰ মানে কি অখণ্ড সংখ্যাৰে যদি আমি তাক মাল্টিপ্লাই কৰো তেতিয়া আমি আনটা বস্তু আমি চাৰ্জ পাব পাৰো হল কিন্তু চাৰ্জ কোনোদিন কি নহয় 1.5 ইলেক্ট্ৰন 2.5 ইলেক্ট্ৰন তেনেকুৱা আমাৰ চাৰ্জ আমি নাপাও ঠিক আছে মানে ইলেক্ট্ৰনৰ চাৰ্জক আমি 1 2 3 4 5 6 1 লাখ 2 লাখ এনেকুৱা নম্বৰে মাল্টিপ্লাই কৰি আমি আনটা চাৰ্জ আমি পাব পাৰো হল ঠিক আছে বুজি পাইছা সো আমি আজি অসমীয়াত লিখো যে আধানক সদায় এটা ইলেক্ট্ৰনৰ আধানৰ পূৰণফল হিচাপত পোৱা যায় ঠিক আছে বুজি পাইছা নহয় পোৱা যায় হল সো এইখিনি বুজি পাইছা নহয় সো আমি এইখিনি ভালদৰে বুজিবৰ কাৰণে এটা এক্সাম্পল বুলিয়ে কৈছো আৰু এটা বস্তু চাই লও ঠিক আছে সো আমি ললো যে এটা চাৰ্জ ললো কিউ চাৰ্জ বা আধান আমি কিমান ললো কিউ বুলি ললো হল যদি আমি কও যে ইটো আমাৰ কি ইলেক্ট্ৰনৰ চাৰ্জ বুলি কলো ঠিক আছে মানে আমাৰ কি চাৰ্জ কলো কাৰ চাৰ্জ ইলেক্ট্ৰনৰ চাৰ্জ হলনে কি আমাৰ ইটো আমাৰ ইলেক্ট্ৰনৰ চাৰ্জ যদি ইলেক্ট্ৰনৰ চাৰ্জটো ই হয় তেতিয়ালে কিউটো আমি কেনেকৈ লিখিব পাৰিম জানেনে বা কেনেকৈ লিখিব লাগিব কিউটো হতে হ'ব কি n * e বুজি পাইছা না যদি ইটো আমাৰ কি হয় ইলেক্ট্ৰনৰ চাৰ্জ হয় তেনেহলে কিউ হতে কিমান হ'ব n * e তাৰ মানে n টো আমি কি পাম n টো আমাৰ হ'ব কি 0 হ'ব পাৰে বা আমাৰ কি +-1 +-2 +-3 ... এনেকুৱাকে যাব পাৰে
হল মানে যিকোনো হ'ব পাৰে তো যদি আমি এটা 1 লিখো আমি কি পাম যদি আমি n = যদি আমি +1 বুলি লও তেতিয়া আমি কি পাম q = আমি কিমান পাম e পাম হল যদি n = আমি কিমান -1 লও তেতিয়া আমি q = আমি কি পাম -e পাম হল যদি n = আমি 40 লও তেতিয়া আমি q = আমি কিমান পাম 40 * e ঠিক আছে মানে এনেকুৱা কিবা এটা নাম্বাৰ ইনটু ইলেক্ট্ৰনৰ চাৰ্জ সদায় চাৰ্জ বিলাক আমি কি ইলেক্ট্ৰনৰ চাৰ্জৰ মাল্টিপল হিচাপত পাও হৈ গল বা আমি নেগেটিভ থাকিলে এটো কিবা -40 থাকিলে এটো কি মাইনাসৰ হ'ব ঠিক আছে ওকে সো এতিয়া আমি কি চাম যে চাৰ্জৰ কিছুমান প্ৰপাৰ্টি চাম প্ৰপাৰ্টি বা ধৰ্ম আমি কি চাম properties of charge বাকি আধানৰ ধৰ্ম সো এটো আমাৰ কি আছিল এটো এটা প্ৰপাৰ্টি আছিল হল এটো আমাৰ এটা কি আধান বা চাৰ্জৰ এটা কি প্ৰপাৰ্টি বা ধৰ্ম আছিল বাৰু সো আমি হেতু আৰু নিলিখু ইয়াত আমি বাকি বিলা লিখু ঠিক আছে সো ফার্স্ট আমি কি চাও যে যেতিয়া আমি দুটা চাৰ্জৰ কথা কও চাৰ্জ আমি কি পাইছো পজিটিভ নেগেটিভ বা আমি কি ধনাত্মক ঋণাত্মক হল সো যদি আমি কি পাও যে দুটা চাৰ্জ ললো ঠিক আছে দুটা চাৰ্জ বা আধান ললো এটা এইটো মই কলো যে ইয়াক কলম প্লাস q হল কাৰণ আমি q ৰে বুজাও চাৰ্জ হয় না এটো আমি কলো পজিটিভ চাৰ্জ মানে এটো হল আৰু এটা ললো আমি কি প্লাস q সো এটো আমি কি ললো পজিটিভ ইয়াক ললো আমি কি পজিটিভ হল ঠিক আছে যদি এনেকুৱা হয় যদি দুটা চাৰ্জ যদি আমি কি সেম কাইন্ডৰ হয় ইয়াতে আমাৰ কি দুটা চাৰ্জ আমাৰ কি সেম কাইন্ড বা আমাৰ কি একে চাৰ্জ বুলি কব পাৰো মানে সেম কাইন্ড বা কি একে ধৰণৰ চাৰ্জ বা আমাৰ কি একে ধৰণৰ আধান হয় না একে ধৰণৰ দুটা হয় যদি এনেকুৱা একে ধৰণৰ হয় তেনে হলে হিহতে কি কৰে জানে এটা আনটোক ৰিপেল মানে কি ঠেলা মাৰি দিয়ে বিকৰ্ষণ কৰে হল এটা আনটো কি কৰে বুলি কলো বিকৰ্ষণ কৰে বুজি পাইছা নহয় মানে যদি ওচৰ আমি আনি থাকো এটা আনটোকে ঠেলা মাৰি দিয়ে পুশ বেক বুলি কয় মানে ই আতৰাই দিলে যে ওচৰ আহিব নিদিয়ে ঠিক আছে যদি আমি এই দুটা আমি পজিটিভ নকৰিলো আমি নেগেটিভ কৰিলো তেতিয়া কি হ'ব যদি আমি এটো কি -q কৰিলো ইয়াকো আমি কি হলো -q কৰিলো তেতিয়া হলে কি হ'ব যে তেতিয়া ইয়াত কি হ'ব এটা আনটোক ৰিপেলে কৰিব মানে এটা আনটোক বিকৰ্ষণ কৰিব কিয় কাৰণ দুটা নেগেটিভ চাৰ্জ ইয়াত দুটা পজিটিভ চাৰ্জ হল যদি এনেকুৱা হয় যে দুটা একে ধৰণৰ চাৰ্জ হয় বা একে ধৰণৰ আধান হয় তেতিয়া হিহতে কি কৰে এটা আনটো সদায় বিকৰ্ষণ কৰে হল ঠেলা মাৰি দিয়া আৰু যদি দুটা আমাৰ কি বেলেগ হয় ইটো পজিটিভ q ইটো যদি আমাৰ কি লিখো মাইনাস নেগেটিভ q যদি হয় তেতিয়া হলে ইহতে কি এটা আনটো কি কৰিব এট্ৰাক্ট কৰিব মানে নিজৰ দিগে টানি থাকিব এটা আনটো ইটো পজিটিভ ইটো নেগেটিভ হলে ইহতে এটা আনটো কি কৰিব টানিব নিজৰ পিনে হল সো ইয়াক আমি কি কয় যে এট্ৰাকশন বুলি কয় মানে এই কি কৰিব এট্ৰাক্ট মানে আকৰ্ষণ কৰিব ঠিক আছে সো ইটো আমি লিখো ফাৰ্স্ট প্ৰপাৰ্টি বা ফাৰ্স্ট ধৰ্ম সো আমি ইয়াক এতিয়া কেনেকৈ লিখিম যদি ইয়াক আমি লিখো সো আমি ফাৰ্স্ট লিখো যে same kind of charges repel each other whereas opposite kind of charges attract each other হৈ গল সো আমি যদি অসমীয়া লিখো আমি কেনেকৈ লিখিম একে ধৰণৰ আধানৰ মাজত বিকৰ্ষণ হয়নে ৰিপেল কৰে মানে কি বিকৰ্ষণ কৰে ঠেলা মাৰি দিয়া বিকৰ্ষণ মানে কি এটা আনটো ঠেলি দিয়া বিকৰ্ষণ আৰু বিপৰীতধৰ্মী আধানৰ মাজত আকৰ্ষণ দেখা যায় বা আকৰ্ষণ হোৱা দেখা যায় ঠিক আছে সো এটো হল আমাৰ কি ফাৰ্স্ট প্ৰপাৰ্টি ইয়াৰ কাৰণে তোমালোকে ছবিটো আঁকি লব পাৰা এনেকে প্লাস q হলে আমাৰ কি হ'ব ইয়াতে এনেকে ঠেলা মাৰি দিব
হল কাহত আকিলো বুজাত আমাৰ কি হেল্প হ'ব -q আৰু যে -q হয় তেতিয়াও কি কৰিব এটা ঠেলিব এটা আনটো আৰু যদি আমাৰ কি হয় এটা +q আৰু এটা কি -q হলে কি হতে এটা আনটো এনেকে টানিব নিজৰ পিনে হৈ গল সো এটো হল আমাৰ কি ফাৰ্স্ট প্ৰপাৰ্টি সো এতিয়া সো আমাৰ কি নেক্সট প্ৰপাৰ্টি বা নেক্সট ধৰ্মটো সোৱা সো নেক্সট আমি কি হ'ব 2 নম্বৰ যেনেকা আমাৰ কি হয় যে এনাৰ্জি বা আমি যদি শক্তিৰ কথা কওঁ ইয়াক আমি কি ক্ৰিয়েট কৰিব নোৱাৰো ডেষ্ট্ৰয় কৰিব নোৱাৰো হয়নে বা আমি কি ইয়াক নতুনকৈ সৃষ্টিও কৰিব নোৱাৰো ধ্বংসও কৰিব নোৱাৰো হয়নে ঠিক তেনেদৰে আমাৰ কি হৈ যায় যদি আমি চাৰ্জৰ কথা কওঁ চাৰ্জ আমি কি কৰিব নোৱাৰো ক্ৰিয়েট বা ডেষ্ট্ৰয় কৰিবলৈ নোৱাৰো ঠিক আছে এই গোটেই ইউনিভাৰ্সত যিমান চাৰ্জ আছে আমাৰ চাৰ্জ সদায় কিনে থাকিব ইজাস আমাৰ কি হৈ যায় এটা জায়গাৰ পৰা আন এটা জায়গালৈ কি ট্ৰান্সফাৰ হ'ব পাৰে হয় সো আমি কি লিখিব পাৰো যে চাৰ্জেস বা চাৰ্জ cannot be created nor be destroyed ঠিক আছে charges cannot be created nor be destroyed বা আমি কি আধান সৃষ্টিও কৰিব নোৱাৰি ধ্বংস কৰিব নোৱাৰি হলে সো আমাৰ কি ধ্বংস কৰিব নোৱাৰি সো আমাৰ কি কৰিব পাৰি বিছে কি কৰিব পাৰি ইয়াক চাৰ্জ cannot be created nor be destroyed but it can be transferred কিন্তু ইয়াক এঠাইৰ পৰা আন ঠাইলৈ নিব পৰা যায় ঠিক আছে নিব পৰা যায় সো জাস্ট বুজি পোৱাকে লিখা ইমানো ল্যাঙ্গুৱেজটো কাৰেক্ট নহব পাৰে কিন্তু কথা আমাৰ এখিনি হল মানে কি হয় যে চাৰ্জ আমি নতুনকৈ কৰো বনাব নোৱাৰো বা আমি নতুনকৈ থকা বা কোনোবা এটা জায়গাত থকা চাৰ্জ আমি কি তাৰ পৰা নোহোৱা কৰি দিব নোৱাৰো হল সিয়াক মাত্ৰ আমি এটা ঠাইৰ পৰা আন এটা ঠাইলৈ ট্ৰান্সফাৰ কৰি দিব পাৰিম বা নিব পাৰিম হল ঠিক আছে নেক্সট যদি আমাৰ চাৰ্জৰ কথা কওঁ নেক্সট প্ৰপাৰ্টি আমাৰ নেক্সট কি হয় জানেনে যদি এটা জায়গাৰ কথা কলো মই ঠিক আছে ধৰা হল আমি কি কলো যে এটো এটা মই ঘৰ বুলিয়ে কলো সিম্পল সো ইয়াত আমাৰ কি যে তিনিটা চাৰ্জ আছে 1 ইয়াত 1 2 আৰু 3 তিনিটা চাৰ্জ আছে ঠিক আছে যদি মই কলো যে ইয়াৰ চাৰ্জ আমাৰ কিমান q1 ইটো চাৰ্জ আমাৰ কি q2 আৰু ইয়াৰ চাৰ্জ আমি কলো q3 হলনে সো কেইটা চাৰ্জ আছে আমাৰ তিনিটা চাৰ্জ আছে এটা আমাৰ কি q1 চাৰ্জ ঠিক আছে আমি ভালদৰে লিখো এটা আমাৰ কি q1 চাৰ্জ এটা আমাৰ কি q2 চাৰ্জ আৰু এটা আমাৰ কি q3 চাৰ্জ তেনেহলে এই টোটাল আমাৰ কিমান চাৰ্জ হ'ব জানানে টোটাল এই গোটেইখিনিত কিমান চাৰ্জ আছে এতিয়া টোটাল চাৰ্জ যদি আমি টোটাল চাৰ্জ চাও q টোটাল কিমান হ'ব q1 q2 q3 হলনে মানে চাৰ্জ সদায় কি হৈ যায় যেতিয়া আমি টোটাল চাৰ্জৰ কথা কও কিবা এটা ঠাই তেতিয়া হিয়ৰ সদায় কি হৈ যায় প্লাস হয় গোটেই বিলাক তাত যিমান কেইটা চাৰ্জ আছে গোটেইকেইটা কি হয় প্লাস হৈ যায় সো এটো হৈছে চাৰ্জৰ আন এটা প্ৰপাৰ্টি ই আমাৰ কি এডিটিভ নেচাৰ দেখুৱায় এডিটিভ নেচাৰ মানে কি যে সিম্পল ইয়াত টোটাল আমি যেতিয়া ফাইন্ড কৰো ইয়াত সিম্পলি প্লাস হৈ যায় হল যদি ইয়াতে কিবা মাইনাস চাৰ্জ থাকিলে হিটো আমাৰ কি মাইনাস হৈ গল হিটো আমি চাম বাৰু ঠিক আছে সো আমি এটা এক্সাম্পল চাও এটো লগতে ৰিলেটেড ঠিক আছে কোৱেশ্চন আমি চাও যে if there is 4 charges plus q minus q minus 2q and plus 2q then find the total charge মানে কি ফাইন্ড কৰিব লাগে find the total charge মানে আমাদের কেইটা চার্জ আছে চাৰিটা চার্জ আছে কি কি আছে প্লাস q চার্জ মাইনাস q মাইনাস 2q প্লাস 2q সো আমাক এটা লাগে কি যে টোটাল চার্জ লাগে সো আমি কি লিখিম যে q টোটাল মানে আমি কি টোটাল চার্জ কি কৰিম গোটেইটা আমি কি কৰিম প্লাস কৰি দিম কি কি আছে প্লাস কৰিবলৈ আমাৰ কি কি আছে প্লাস q দেন প্লাস আৰু মাইনাস q সো এটো মাইনাস q হৈ যাব কিয় কাৰণে কাৰণ আমাৰ কি চার্জ তো নেগেটিভ আছে হয়নে সো এটো প্লাস
সো এটা আমি যদি ভালদৰে লিখো আমি কেনেকৈ লিখিম যে প্লাস এনেকৈ লিখিব মাইনাস কিউ দেন এগেইন প্লাস হ'ব কোনটো আমাৰ মাইনাস 2q টো প্লাস হ'ব হল দেন প্লাস হ'ব কি 2q হৈ গল সো এতিয়া যদি আমি চাও যে এটো আমি বাৰু প্লাস 2q দি দিও যেনেকৈ আমাৰ লিখা আছে তেনেকৈ দিও আমি কি গোটেইটা চাৰ্জ আমি কি কৰিলো সিম্পলি প্লাস কৰি দিলো নে প্লাস q minus q minus 2q আৰু plus 2q আৰু plus কৰিলো এতিয়া আমি কি পাম সো আমি সিম্পল এটো q পালো কাৰণ আগত প্লাস নিদিলেও কথা নাই সো প্লাস ইনটু মাইনাস আমি কিবা মাইনাস হয়নে সো মাইনাস q হল প্লাস ইনটু মাইনাস কি মাইনাস 2q প্লাস ইনটু প্লাস প্লাস 2q হল সো এটা সো প্লাস q minus q কেনসেল minus 2q plus 2q কেনসেল সো আমি আনসার কি পালো 0 সো আমাৰ কি তাত কিমান চাৰ্জ আছিল 0 চাৰ্জ আছিল বা আমি কি কলো 0 কুলম যদি আমাৰ ইউনিট চাৰ্জ কি 0 কুলম চাৰ্জ আছে হৈ গল মানে তাত কি একো চাৰ্জ নাই যদি আমি কি চাৰিটা চাৰ্জ ৰাখো যদি আমি কি চাৰিটা চাৰ্জ ৰাখো কি প্লাস q minus 2q আৰু প্লাস 2q তেতিয়া হলে আমি কি টোটাল চাৰ্জ আমি তাত কিমান পাম 0 পাম হৈ গল সো বুজি পাইছা নহয় ওকে সো আৰু এটা আমি কোৱেশ্চন চাও বা এইটো কোৱেশ্চন আমি যদি যিবিলা অসমীয়াত লিখা এটো লিখিলো এটো কোৱেশ্চন আমি লিখিলো ইয়াত তলত যদি ঠাইত প্লাস q minus 2q আৰু প্লাস 2q চাৰিটা চাৰ্জ থাকে কি আমাৰ চাৰিটা আধান থাকে তেন্তে তাত থকা মুঠ আধান উলিওৱা ঠিক আছে সো এটো কি এটো কোৱেশ্চন আমাৰ আসামিছত এনেকৈ লিখি লবা এনেকুৱা আহিব পাৰে এতিয়ালে তেনেকুৱা ট্ৰিক অহা নাই বাৰু কিন্তু আহিব পাৰে এনেকুৱা 1 মাৰ্কৰ কোৱেশ্চন এমসিকিউ টাইপ সো নেক্সট আৰু এটা কোৱেশ্চন সো লাষ্ট কোৱেশ্চন টো আমাৰ চাৰ্জ বা আধানৰ ওপৰত হেতু হল যে find the number of electrons এটো বুকত আছে চাগে find the number of electrons in 1 coulomb charge মানে 1 coulomb চাৰ্জত আমাৰ কিমানখিনি আধান থাকিব যদি আমি অসমীয়া লিখি যে 1 coulomb আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা উলিওৱা হল সো যদি আমি চাও যে আমি কি জানো উই নো দ্যাট অলবাদ আমি কি পঢ়লো আমি এটা ইলেক্ট্ৰনৰ চাৰ্জ আমি চাইছো কিমান মানে বা আমি জানো যে কি এইটো লিখিলো আছে আমি জানো যে কি জানো চাৰ্জ অফ এন ইলেক্ট্ৰন বা এটা ইলেক্ট্ৰনৰ আধান এটো ইলেক্ট্ৰন লিখিবা এটা ইলেক্ট্ৰনৰ আধান সমান কিমান 1.6 into 10 to the minus 19 কুলম আমি লিখিছো হয় লিখিছো নাই 1.6 into 10 to the minus 19 কুলম মানে কিমান এখিনি কুলমত আমাৰ কি এটা ইলেক্ট্ৰন থাকিব মানে কি যে 1.6 into 10 to the minus 19 কুলমত কিমানটা ইলেক্ট্ৰন থাকিব এটা হলনে এটা ইলেক্ট্ৰন থাকিব যদি আমি ইয়াৰ পৰা 1 কুলমত কিমানটা ইলেক্ট্ৰন থাকিব উলাও কিমান থাকিব ইটো আমাৰ কি ইটো নাম্বাৰ এটা আছিল কিবা এটা তাৰ জাত আমি কি 1 লিখিলো যদি 1 লিখো আমাৰ কি এখিনি ইয়াৰ পৰা কি তলত ডিভাইড হৈ যাব কাৰ লগত ডিভাইড হ'ব 1 ৰ লগত ডিভাইড হ'ব মানে কি 1 ডিভাইডেড বাই 1.6 into 10 to the power minus 19 electrons হলনে electrons বা ইলেক্ট্ৰন কিমানটা ইলেক্ট্ৰন থাকিব হলনে সো ইয়াৰ ভ্যালু যদি ফাইন্ড কৰো আমি কিমান পাও জানে 6 into প্ৰায় 6 into 10 to the power 18 electrons তাৰ মানে ইমানটা ইলেক্ট্ৰন থাকে 1 কুলম আধানত হলনে মানে 1 কুলম আধানত আমাৰ কিমানটা ইলেক্ট্ৰন থাকে প্ৰায় 6 into 10 to the power 18 টা ইলেক্ট্ৰন থাকে হৈ গল সো এতিয়া ইয়াকে কেতিয়াবা কেনেকুৱা কা এটো কোৱেশ্চন আমাৰ এটো কোৱেশ্চন আহিব পাৰে যে define 1 coulomb charge ঠিক আছে বা অসমীয়াত কি আহিব পাৰে যে 1 coulomb আধানৰ সংজ্ঞা দিয়া
আধানৰ সংজ্ঞা 1 কুলম আধানৰ সংজ্ঞা লিখা বা সংজ্ঞা দিয়া সো আমি ইয়াক কি বুলি লিখিম charge of 6 into 10 to the power 18 electrons is the 1 coulomb charge 1 coulomb এনেকে লিখিলে বাৰু ব্ৰেকেটত 1c লিখা 1 coulomb দি কেনে ওকে c লিখিলে হল 1 coulomb ব্ৰেকেটত c charge বা আমি কি লিখিম অসমীয়াত যে 6 into 10 to the power 18 টা ইলেক্ট্ৰনৰ আধানক আধানক 1 কুলম আধান বুলি কোৱা হয় আধান বুলি কোৱা হয় হৈ গল সো এটো কোৱেশ্চন আহিব পাৰে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় হা সো 1 কুলম চাৰ্জ ডিফাইন কৰা আহিব পাৰে বা ইয়াৰ সংজ্ঞা লিখা আহিব পাৰে হল সো এটো লিখি দিবা সো এইখিনিত আমাৰ কি চাৰ্জৰ এইখিনি আছিল ইমানখিনিয়ে এইখিনি যথেষ্ট হয় ইয়াৰ পৰা যিমানখিনি আমি আলোচনা কৰিলো কোৱেশ্চন ইয়াৰ পৰা আহিব ইয়াৰ বাহিৰত এটাও কোৱেশ্চন নাহে গতিকে এইখিনি কি ভালদৰে চাবা আৰু নেক্সট আমি যিবিলাক চাম তাৰ পৰা আমি কি যে আমি যিখিনি চাম তাৰ পৰাই কোৱেশ্চন আহিব মাত্ৰ কি হল তোমালোকে ভালদৰে শুনিবা আৰু ভালদৰে চাবা যে যিখিনি লিখি দিও এইখিনি ঠিক আছে সো আজিলে ইমানতে হ'ব